কংগ্ৰেছৰ 15 বছৰ আমি দেখিছো 15টা বছৰে কংগ্ৰেছে আমাক ক'ত থৈছিলে আৰু যোৱা 4টা বছৰত আমি আহি ক'ত উপনীত হলো কংগ্ৰেছৰ দিনত এটা চৰকাৰী চাকৰি লবলৈ 5 লাখ 10 লাখ টকা ঘোষ দিব লাগিছিলে অংগনবাদী চাকৰি এটাৰ কাৰণেও কংগ্ৰেছৰ দালাল বিলাকক টকা দিব লাগিছিল আৰু টকা দিলে যে চাকৰি হ'ব তেনেকুৱা কথা নহয় চাকৰিও যায় টকাও যায় ঘৰৰ মাটি বন্ধকত পৰে সুদ দিবৰ কাৰণে আকৌ উলুটাই আৰু মাটি বন্ধকত থব লাগে আজি মই 1.5 লাখ চৰকাৰী চাকৰি দিলো আৰু আজি মা চন্দিকা দেৱালৰ সন্মুখত থিয় হৈ মই ক'ব পাৰো কোনো বাপৰ বেটাই তামোল এখনো খাব পৰা নাই আজি যেতিয়া আগতে ল'ৰা ছোৱালীক মাকে কয় কলেজত যা ল'ৰাই কয় কলেজত গৈ কি হ'ব চাকৰিটো টকা দি ল'ব লাগিব বোলে বাবা পঢ় বোলে পঢ়ি কি লাভ হ'ব তই টকা যোগাৰ কৰ চাকৰি লাগিব কিন্তু আজি কোনো ল'ৰা ছোৱালীয়ে মাক বাপেকক প্ৰশ্ন নকৰে সকলোৱে জানে যে পঢ়া শুনা কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ দিনত মেধাৰ ভিত্তিত চাকৰি পাব কোনো কতো এক টকা ঘোষ দিব নালাগে আজি অসমত যি কাম আমি কেতিয়াও ভবা নাছিলো যি কাম আমি কল্পনা কৰা নাছিলো আজি আমাৰ অসমলৈ পৰিৱৰ্তন আহিছে বিজেপি অহাৰ আগতে কোনোবাই কল্পনাও কৰিব পৰা নাছিল যে অৰুণোদয় বুলিও আঁচনি হ'ব পাৰে আজি আমি মাহত 1250 টকা পাওঁ 2021 চনত 22,000 মানুহে অৰুণোদয় পাইছিলে এইবাৰ অৰুণোদয় পলাশবাৰী ছয়গাঁও 40,000 পৰিয়ালে পাব হেলিকপ্টাৰৰ পৰা নামোতে হেমাংগই কৈছে যে দাদা আৰু অলপ বাকী থাকি গ'ল মই কৈছো ঠিক আছে পলাশবাৰীৰ কাৰণে মই আৰু 5,000 অৰুণোদয় দিম ছয়গাঁও পলাশবাৰীৰ ৰাইজে কোনো দুখীয়া মানুহ যাতে বাদ পৰি যাব নালাগে শ্ৰদ্ধা ৰাইজ কংগ্ৰেছৰ দিনত আমাৰ অৰুণোদয় নাছিলে কংগ্ৰেছৰ দিনত কি আছিলে লুঙি ধুতি সূতা আঁঠুৱা আৰু কম্বল দুৰ্গা পূজাত পঞ্চমৃত দিয়ে নহয় কংগ্ৰেছে অসমৰ মানুহক 5টা অমৃত দিছিলে লুঙি ধুতি সূতা কম্বল আঁঠুৱা হয়নে নহয় সেইকাৰণে মাজে 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 কংগ্ৰেছৰ মানুহবিলাকক মই লগ পালে কওঁ যে তহঁতি হাতৰ ছবিটো বাদ দে লুঙিৰ ছবিটো নচলে শ্ৰদ্ধা ৰাইজ আজি লুঙি ধুতি নোহোৱাই হ'ল যদি লুঙি ধুতি কিনিবই লাগে অৰুণোদয় টকা পাইছো দোকানৰ পৰা লুঙি ধুতিখন আমি নিজে কিনিব পাৰো আগতে কংগ্ৰেছৰ মিটিং হয় মহিলাসকলক কয় মিটিঙত যাব লাগে মিটিঙত গ'লে কি পাম বোলে সূতা পাম 5,000 মহিলা সূতা আছে 200 বান্ডিল ট্ৰাকৰ পৰা সূতা মাৰি দিয়ে যোনে কেছ ধৰিব পাৰে ধৰিলে আৰু এনেকুৱা আছিল অসমৰ পৰিৱেশ আজি আমি লাহে লাহে অসমৰ পৰিৱেশ সলনি কৰিছো আমি অৰুণোদয় দিছো বিনামূলীয়া চাউল দিছো আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়া আয়ুষ্মান ভাৰত আয়ুষ্মান অসম দিছে বেমাৰ আজাৰ হলে 5 লাখ টকালৈকে আমি বিনামূলীয়াকৈ চিকিৎসা ল'ব পাৰো আজি কলেজত এডমিশন বিনামূলীয়া কিন্তু গাঁওবুঢ়াৰ এখন চাৰ্টিফিকেট লাগে এখন মৌজাদাৰৰ চাৰ্টিফিকেট লাগে তাতো 400-500 খৰচ হৈ যায় সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছো যে কলেজত বিনামূলীয়া নামভৰ্তিৰ কাৰণে
কাৰো চাৰ্টিফিকেট নালাগে, ৰেচন কাৰ্ডখন দেখুৱালে বিনামূলীয়া এডমিশ্যন পাই যাব। শ্ৰদ্ধা লাইফ বিনামূলীয়া নামভৰ্তি হ'ল, অৰুণোদয় হ'ল, আমাৰ বিনামূলীয়া চাউল পালো, কলেজত নামভৰ্তি। আগতে মহিলাসকলে পুৰুষসকলে মোক লগ পালে কয় যে ঘৰ এটা লাগে, কিন্তু ঘৰ লবৰ কাৰণে জিঅ' টেগিং কৰিলেও 20,000 টকা খুৱাব লাগে। এইবাৰ জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিলে আৰু 10 মে'ৰ পৰা আমি আপোনালোকক সুযোগ দিম যে যাৰ যাৰ জিঅ' টেগিং বাইদেউসকলেও নকৰিলে নিজৰ জিঅ' টেগিং নিজে কৰি ল'ব পাৰিব, তাকো আমি হাত পাতিব নালাগে।